প্ৰিয় বন্ধুসকল, আজি ধৰ্মনো কি এই সম্পৰ্কত কিছু দিশ ভিডিঅ' মাধ্যমে জানো আহকচোন। ধৰ্মটো মানুহৰ বাবে বাস্তৱ সত্যপথ। এই সত্যপথ মানুহৰ জীৱন ধাৰণ আৰু উন্নতিৰ ক্ষেত্ৰত অপৰিহাৰ্য। যতোহ ভূত্যয়ো নিষ্প্ৰেয় স্বসিদ্ধি স্বধৰ্ম, অৰ্থাৎ যাৰ দ্বাৰা মানুহৰ অভ্যুদয় আৰু নিশ্চিত সিদ্ধিলাভ হয় তাকেই ধৰ্ম বোলে। যস্যাপি সৰ্বভূতানাং বীৰ্যং তদহমৰ্জুনং নতদস্তি বিনা যৎ চাস্ময়া ভূতং চৰাচৰম। শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছে, হে সখী, সকলো ভূতৰ যি কাৰণ, যি ময়েই, চৰাচৰ জগতত এনে কোনো ভূত নাই যি মোৰ বাহিৰে হ'ব পাৰে। যতোবা ইমানি ভূতানি জায়ন্তে যেন মানানি জীৱন্তি যৎ পৰ্যন্ত ভীষং ভিশান্তি তদ্ধিজি জ্ঞানস্য। অৰ্থাৎ যাৰ পৰা সকলো প্ৰাণী জন্মিছে, যাৰ প্ৰভাৱত জীৱন ধৰি আছে আৰু প্ৰলয় কালত য'ত লয় পাব, তেওঁৱেই ব্ৰহ্ম। তেওঁক জানি ভজিবলৈ সকলোৱে যত্ন কৰা। যি ধৰ্ম বেদ বেদান্তৰ সাৰ, যি অনাদিকালৰ পৰা প্ৰবাহমান, যি ধৰ্ম পৰম সত্যৰ ওপৰত প্ৰতিষ্ঠিত, যি ধৰ্ম কোটি কোটি পুৰুষক নিস্তাৰ কৰিব পাৰে, আৰু যি ধৰ্ম সকলোৱে সৰ্বকালে বৰ্তি নিত্য নতুন হৈ থাকে, যি ধৰ্ম জাতীয় কৃষ্টি সংস্কৃতিকো মহান কৰে, যি ধৰ্মই ব্ৰাহ্মণৰ পৰা চণ্ডালৰ পৰ্যন্ত উপকাৰী, যি ধৰ্মই চাৰিও যুগেই শ্ৰেষ্ঠতম ধৰ্ম, যি ধৰ্মই বিশ্বৰূপী ইতিহাস স্বৰূপ, যি ধৰ্মত জাতি আৰু অজাতিৰ অপূৰ্ব সমাৱেশ আছে, যি ধৰ্ম স্বধৰ্ম ধৰ্মৰে ৰাজা, যি ধৰ্ম কলিযুগৰো যুগধৰ্ম, যি ধৰ্ম তত্ত্বক জানিলে আত্মন বা ব্ৰাহ্মণ প্ৰাপ্ত হয়, যি ধৰ্ম আত্মতত্ত্বৰ পৰাই এই পৰিদৃশ্যমান জগতখনৰ সৃষ্টি হৈছে, যি ধৰ্ম আচৰিলে নৰ গুচি নৰোত্তম হয় আৰু জীৱ গুচি শিৱ হয়, যি ধৰ্ম সৰ্বকাল বিৰাট অলৰ অচৰ আৰু সনাতন, সেই ধৰ্মবস্তুৱেই হৈছে পুৰুষ প্ৰকৃতি নিয়ন্তা পূৰ্ণ ব্ৰহ্মনাৰায়ণ, একমাত্ৰ ভগৱান। প্ৰিয় বন্ধুসকল, আজি হাজাৰ হাজাৰ বছৰ ধৰি ঋষিমুনি, জ্ঞানী, পণ্ডিত, ভক্ত বৈষ্ণৱ, মনীষী, মহাপুৰুষসকলে কঠোৰ সাধনা কৰি সকলোৰে চিন্তা ধাৰণাৰে যিটো উত্তম বুলি লিপিবদ্ধ কৰিছে তাক কোনোৱে নুই কৰিব নোৱাৰে। গতিকে প্ৰকৃত ধৰ্ম সম্পৰ্কে কেইটামান কথাৰে আপোনালোকৰ মাজলৈ দিয়াৰ চেষ্টা কৰিলোঁ। যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।